আজি আহিলে আপুনি ইয়াতে আমাৰ যিকেইখন স্লুইচ গেট আছে তাতে 40খন চেপ্টাৰ আছে 40খনত 33খন ফাংচনেল আছে 7খন ডিফাংক্ট হৈ আছে কিন্তু সেই 7খনে বিশেষ অসুবিধাৰ সৃষ্টি কৰিব পৰা নাই যেহেতু টেকনিক্যাল কথা আৰু পানী আহিলে ফোৰ্সত বহুত বেছি আহে গতিকে এখন দুখন চাটাৰ বেয়া হোৱা ভাল হোৱা হেতু সাধাৰণ ঘটনা কিন্তু ম্যাক্সিমাম চাটাৰ ভাল হৈ আছে আকৌ কৈছো আউট অফ 40খন চাটাৰ 33খন ফাংচনেল হৈ আছে বাকিখিনি ভাল অতি সোনকালে কৰা হ'ব আজি এটা নতুন সিদ্ধান্ত লৈছো এই যি 6খন স্লুইচ গেট আছে ইয়াতে 6খন স্লুইচ গেটক আমি স্থানীয় মানুহৰে এখন চোৱাচিতা কৰাৰ কাৰণে কমিটি বনাই দিব ডিসি মহোদয়ে এই কমিটি এনাউন্স কৰিব বা কমিটি এপ্ৰুভেল দিব আৰু তেওঁলোকক ওয়াটাৰ ৰিসোৰ্স ডিপাৰ্টমেন্টে বছৰত কিবা এটা 25000 হোক 50000 হোক কিবা এটা মাননি দিব তেওঁলোকে যাতে স্লুইচ গেটখিনি চোৱাচিতা কৰে ডিপাৰ্টমেন্টৰ মানুহটো থাকিবই কাৰণ আমাৰ ইঞ্জিনিয়াৰজন বৰ্ডৰ পৰা আহি পাওঁতে ইয়াতে 1-2 ঘণ্টা লাগে ইমিডিয়েটলি চাব নোৱাৰে এসডিও জন আহি পাওঁতে 1 ঘণ্টা লাগে গতিকে মুখ্যমন্ত্ৰী মহোদয়ে মোক এটা পৰামৰ্শ দিছে যে আমি এইবাৰৰ পৰা অসমৰ যিমান মথাউৰি আছে তাত 6 কিলোমিটাৰ 7 কিলোমিটাৰত এখন পাব্লিক কমিটি কৰিব পাৰো নেকি এবাৰ আজি মই কাটিগৰাতে তাৰ পৰীক্ষামূলক কামটো আৰম্ভ কৰিবলৈ মই ডিসি মহোদয় কলো অহা পৰহিৰ ভিতৰত এই 6খন চাটাৰৰ কি কৰিব 6টা কমিটি গঠন কৰি দিব 6টা কমিটি গঠন কৰাৰ পিছত আমি কামটো কেনে এটা কথা হল আপুনি যোৱা টাইমত আপুনি কৈছিল যে লাষ্ট ডিজিমত আপুনি আহিছিল তেতিয়া কৈছিল আপুনি উইদিন শৰ্ট টাইম ইট উইল বি ভালি আছে কিন্তু 40খন চাটাৰৰ 33খন ভালি আছে পাব্লিকৰ যেটো আৰে 40খন চাটাৰৰ 33খন ভাল আছে বানপানী যেতিয়া হয় কেতিয়া ফোৰ্সত এখন ডাউন হৈ যায় তেনেকুৱাটো চলি পাব্লিকে কৈ আছে মারিব লাগে মাথা